हाय फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো আজিৰ খণ্ডটো দেৱজানী অৰ্ণৱৰ গেৰেজৰ পৰা ঘৰলৈ যাব আৰু অৰ্ণৱক কামৰ পৰা মালিকে কিয় উলিয়াই দিছে সেই কথাটো সুধিব আৰু তুমি মোক কিয় এবাৰো কোৱা নাই বুলি সুধিব আৰু তেতিয়া অৰ্ণৱক যে মালিকে বেয়াকৈ কোৱাৰ কাৰণে কাজিয়া কৰিছিল সেই কাৰণে যে মালিকে কামৰ পৰা উলিয়াই দিছে সেই কথাটো ক'ব আৰু তেতিয়া দেৱজানীয়ে তুমি এতিয়া কি কৰিবা বুলি সুধিব আৰু তেতিয়া অৰ্ণৱে ভৱিষ্যতেও যদি কাম বন নকৰো ভাত পানী ৰান্ধিতো ভাল হাজবেণ্ড হ'ব পাৰিম অন্তত আনক তুমি ক'ব পাৰিবা মোৰ হাজবেণ্ডে একো কাম চাম নকৰে কিন্তু পাকঘৰৰ কাম ভালদৰে কৰে বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ মিকুৰ কাৰণে ৰিয়াই ডক্টৰ মাতিব আৰু তেতিয়া মিকুৰ ওচৰলৈ মাক যাব আৰু মিকুৰ লগত কথা পাতি থাকিব আৰু সেইখিনি সময়তে দেউতাক যাব আৰু এতিয়া ঔষধখিনি তুমিয়ে খোৱাবানে দায়িত্ব ৰিয়াক দিও বুলি ক'ব আৰু তেতিয়া মিকুৱে নানা বুলি কৈ মাকক খাবতি ধৰিব এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো আনফালে ৰিয়াই যি ডক্টৰক ফোন কৰিব আৰু তেতিয়া ৰিয়াই তাইক যিমান পৰা বেমাৰী কৰি দিয়া আৰু তাইৰ স্বাস্থ্য দিনে দিনে অৱনতি ঘটি সম্পূৰ্ণ মেণ্টেল হ'ব লাগে বুলি কৈ থাকিব আৰু তেতিয়া অভিয়ে ৰিয়াৰ সকলো কথা শুনি থাকিব এতিয়া বাৰু অভিয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ